বিভিন্ন জায়গাতে लोग का एग्रीमेंट के एग्रीमेंट का है उनके परंपरा उनकी कहना सिखाया और इसके हम उनके मतलब स्टेट लेवल के माना है माना है ये का है तार पीछे की हो गया है तो हमेशा दूर का दायित्व काम कर रहे हैं मोड़े खातिर ध्यान देवे नीचे भी होती माने यही कुछ समझा करते हैं हमने के मोड़ रात में जात करके किया गया है आगे भी है और बड़ी लोग संगठन से बंद हो गया है हमने बात मुझे समझ और की सब में मैं काम कर रहा था और की सब में फाइट करने से संगठन के बनाने में चेष्टा कर रहे खुद आज और सब में संगठन के लिए ट्राई कर रहे लेकिन मीडिया उसका तो एक सप्लाह सिलेंडर टक्स ग्रुप সেনাধ্যক্ষ চাহিল মুণ্ডা মই আৰু আজিৰ এক সংবাদমেল জৰিয়তে আমি স্পষ্ট ভাষাৰে জনাই দিবলৈ খুজিছোঁ আমাৰ উপ সেনাধ্যক্ষ অমৰ সিং কৰ্মকাৰৰ লগত বিশেষ আমাৰ দুজনৰ মাজত বিশেষ এক অকামেলা চলি আছিল আৰু এই অকামেলাৰ জৰিয়তে আমি এক বিশেষ বৈঠক মাতা যায় আজিৰ তাৰিখ 4/1/2024 চনৰ এই দিনটোত আজি আমি এক বিশেষ বৈঠক বহি আমি যি আমাৰ অকামিলা আছিল এই অকামিলা আমাৰ আদিবাসী ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিলৰ ডিপুটি CM পিটাৰ ডাঙৰীয়াৰ উপস্থিতিত আমি এক বিশেষ বৈঠক কৰিছোঁ আৰু এই বৈঠকৰ জৰিয়তে আমাৰ যি অকামিলা আছে এই অকামিলাখন আমি এক লগত থাকি সমাজৰ আৰু আমাৰ যিমানেই অফিচাৰ আছে আমাৰ সিপাহী আছে তেওঁলোকৰ লগ লাগি এক লগত লগ লাগি আমি কামবিলাক কৰিমকৈ আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ আৰু আজিৰ পৰা আমি বাধ্যতামূলক আমি আমাৰ সংগঠনৰ যি নিয়ম আছে এই নিয়মৰ জৰিয়তে আমি এক লগত কাম কৰিমকৈ আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ আৰু গতিকে আজি এই প্ৰেছ মিট জৰিয়তে আমাৰ যি বাক্যবিলাক আছে চৰকাৰৰ লগত যি আলোচনাৰ মাধ্যমেৰে আমি মানে যি আমাৰ পাবলগীয়া আছে সেই পাবলগীয়া জৰিয়তে আমি চৰকাৰৰ লগত আলোচনা কৰিম আৰু এক লগত মাত মাতিমকৈ আমি এক বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ আৰু এই প্ৰেছ মিট জৰিয়তে আমাৰ যিমানেই অফিচাৰগণ উপস্থিত থকা আৰু যিমানেই আমাৰ কেডাৰগণ আৰু আমাৰ সিপাহীগণ তেওঁলোকৰ উপস্থিতিত আজি এই সভাখন উপস্থিত হয় আৰু সৰ্বমুঠ আমাৰ কেডাৰ 40 জনক অধিক উপস্থিত থাকি এই সভাখন আমি গঠন কৰা হয় আৰু এই সভাৰ জৰিয়তে আমাৰ যিমানো মানে সিপাহীগণ চাহে অফিচাৰগণৰ উপস্থিতিত আমি আজিৰ যি একতাকৰণৰ যি আমাৰ সংগঠনৰ একতাকৰণ আৰু একমত বিনিয়োগ কৰিবলৈ কাৰণে একতা হৈ থাকিবলৈ কাৰণে আমি এক বিশেষ মানে আজিৰ কমিটি মানে সভাখন গঠন কৰা হয় সভাৰ জৰিয়তে আমি মানে জনোৱা হয় আৰু গতিকে আৰু আমাৰ যিমানেই মানে আমাৰ চৰকাৰৰ লগতে হওক যিকোনো আলাপ আলোচনা আমাৰ এই কমিটি আৰু এক বিশেষ বৈঠকৰ জৰিয়তে আমাৰ সমস্যাবিলাক সমাধান কৰিবলৈ আমি প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ আজি আৰু যিমানেই আমাৰ কেডাৰগণৰ যি সমস্যা আছে এই সমস্যাবিলাক আমি সমাধান কৰিবলৈ সক্ষম হ'ম আৰু গতিকে ৰাইজৰ যি দাবীবিলাক আছিলে আমাৰ জনজাতিকৰণৰ দাবী যিকোনো আমাৰ আদিবাসীবিলাকৰ চাহ বাগানত যি দৈনিক মজুৰি 350 টকাকৈ অধিক বৃদ্ধি কৰা সেইবিলাক অনেক দাবীবিলাক আছে আমাৰ লেণ্ড পাট্টাবিলাক আছে সেইবিলাক দাবী লৈ আমি সংগ্ৰাম কৰি আহিছিলোঁ গতিকে চৰকাৰে সেইবিলাক লৈ আমাৰ লগত আজিলৈকে আলোচনা কৰা নাই হ'লেও আমি আমাৰ যিমান ল'ৰাবিলাক আছে তেওঁলোকৰ পূৰ্ণ সংস্থানৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান কৰোঁ এয়াই কৈ জয় অসম জয় আদিবাসী।